অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গ'ল। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো কেনেকৈ চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আৰু যদি আপোনাৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে। আপোনালোকে ছেপ্টেম্বৰৰ ১৬ তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ যে কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ নতুন লিষ্টটো চেক কৰিব। আৰু যদি আপোনাৰ নামটো অহা নাই, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। এইটো যে সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে, যিসকলৰ নাম এপ্ৰুভ হৈ গ'ল বা যিসকলৰ নাম ভেৰিফাই হৈ গৈছে, সেইসকলৰ কিন্তু লিষ্টত নাম আহি গৈছে। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট। ইয়াত কিন্তু যিসকল মানুহে এইবাৰ নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, সকলোৰে নাম, যিসকলৰ নাম ভেৰিফাই হৈ গৈছে, সেই লিষ্টত সকলোৰে নাম আছে। এতিয়া কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। ফাৰ্ষ্ট চাব, ইয়াত আপোনাৰ অৰুণোদয় আঁচনিৰ ID নম্বৰ দিয়া আছে আৰু ইয়াত আপোনাৰ ফুল নেম দিয়া আছে। এই ফলত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ, আপোনাৰ আই কাৰ্ড নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব আৰু ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো মিলি ল'ব আৰু আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰটো মিলি ল'ব যে আপোনালোকৰ এইটো নম্বৰ হয় নে নহয়। এতিয়া কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগিব। আপোনালোকে লিষ্টটো কিন্তু অনলাইনত নাপাব। যদি আপোনালোকে লিষ্টটো বা আপোনালোকৰ নামটো চাব বিচাৰে, তেনেহ'লে আপোনাৰ যিটো পঞ্চায়ত আছে তাত গ'লে চাব পাৰিব, অথবা যিটো আপোনালোকৰ গাঁৱৰ ৱাৰ্ড নাম্বাৰ আছে তাত গ'লে আপোনালোকে লিষ্টটো চাব পাৰিব, অথবা যিটো আপোনাৰ গাঁৱৰ অংগনাবাদী আছে তাত কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টটো আহি গৈছে, তাত গ'লে আপোনালোকে লিষ্টটো চাব পাৰিব। এতিয়া আপোনালোকে যদি ধৰাবাৰ পঞ্চায়তৰ হয় আৰু যদি আপোনালোকৰ লিষ্টটো লাগে কমেণ্টত কৈ দিব, মই আপোনালোকৰ লিষ্টটো দি দিম। এইটো হৈছে কিন্তু ধৰাবাৰ পঞ্চায়তৰ লিষ্ট হয়, মোৰ তাত আছে। সেইকাৰণে যদি আপোনাৰ প্ৰয়োজন হৈছে বা লিষ্টটো লাগে কমেণ্টত কৈ দিব, মই আপোনালোকৰ লিষ্টটো দি দিম। এতিয়া যিসকলৰ লিষ্টত নাম আহিছে সেইসকলে কিন্তু ছেপ্টেম্বৰৰ ১৬ তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে লিষ্টটো চাইছে আৰু আপোনাৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে কিন্তু লিষ্ট আৰু এটা আহিব 11 তাৰিখে। আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। যদি আপোনাৰ নামটো সেইটো লিষ্টত নাহে, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় বা বিধৱা মহিলা হয় বা আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, জুন মাহত অৰুণোদয় আঁচনি পইচা পোৱা নাই, জুলাই মাহত অৰুণোদয় আঁচনি পইচা পোৱা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰিব। যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই, তেনেহ'লে আপোনাৰ সকলো ডকুমেণ্ট আপোনাৰ পঞ্চায়তত যাব, তাত চেক কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, ভেৰিফাই কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেতিয়াহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যে আপোনালোকে কিন্তু সকলোৱে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। যদি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়